প্ৰতাৰণা হিমন্ত বিশ্ব শৰ্মাৰ যি আমাৰ মাজত আলোচনা হৈছিলে তেওঁ কৈছিলে যে আমাৰ প্ৰতিটো পৰিয়ালক আচলতে পুনৰ্সংস্থাপনৰ ব্যৱস্থা শীঘ্ৰে কৰা হ'ব, খালি আপোনালোকে টিভিত নোলাব, তেনেকুৱা ধৰণৰ কথা বতৰা আমাৰ আলোচনাৰ সময়ত কৈছিলে। আৰু সেইকাৰণে আমি 6 মাহ দিন কিন্তু মুখ্যমন্ত্ৰীৰ কথা অনুসৰি আমি প্ৰতিবাদ কৰা নাছিলোঁ। আমি ভাবিছিলোঁ যে আমাৰ প্ৰতিটো পৰিয়ালক মুখ্যমন্ত্ৰীয়ে সঁচা সঁচিকৈ আচলতে পুনৰ্সংস্থাপন দিব, কিন্তু আমি দেখিলোঁ যে আমাৰ 3 বছৰ হৈ গ'ল কিন্তু পুনৰ্সংস্থাপনৰ দাবীত যিটো আন্দোলন আজিৰ দিনটোলৈকে এটা পৰিয়ালকো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পুনৰ্সংস্থাপন নিদিলে। আনফালে আমি দেখিছোঁ আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত য'ত উচ্ছেদ হৈছে তাতে লগে লগে ক্ষতিপূৰণ, লগে লগে পুনৰ্সংস্থাপন। গৰুখুটিত চাওক আপোনালোকে, তাত লগে লগে পুনৰ্সংস্থাপন, লগে লগে ক্ষতিপূৰণ। কাজিৰঙাত অবৈধ বাংলাদেশী সদা যিসকল উচ্ছেদ কৰা হৈছিল লগে লগে পুনৰ্সংস্থাপন, লগে লগে ক্ষতিপূৰণ। ইভেন আজিৰ দিনত য'ত আপোনাৰ উচ্ছেদ চলি আছে, আজি ধুবুৰী আৰু গোৱালপাৰা মানুহবিলাকক আপোনাৰ লগে লগে ক্ষতিপূৰণ, লগে লগে পুনৰ্সংস্থাপন। আজি কিয় খিলঞ্জীয়া হোৱাৰ কাৰণে আজি আমাৰ শিলহাকুত থকা এই মানুহবিলাক, আমাৰ খিলঞ্জীয়া পৰিয়ালবিলাকে পুনৰ্সংস্থাপন নাপাব নেকি? সেই প্ৰশ্নটো আমি হিমন্ত বিশ্ব শৰ্মাক সুধিছোঁ। আমাৰ এই খিলঞ্জীয়া মানুহবিলাকে কি কাৰণে প্ৰতাৰণা বলি হৈ থাকিবলগীয়া হৈছে, সেই প্ৰশ্নৰ হিমন্ত বিশ্ব শৰ্মা উত্তৰ দিয়ক। আৰু আনফালেদি আপোনালোকে নিশ্চয় দেখিছে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীত্বৰ দিনত তেওঁ সতীৰ্থ মন্ত্ৰীবিলাক কেনেকৈ আচলতে অসমৰ মাটি গুক ৰাখে গিলিছে আপোনালোকে দেখিছে। আজি আপোনাৰ জয়ন্ত মল্ল বৰুৱাই কেনেকৈ মাটি সম্পত্তি গোটাইছে আপোনালোকে দেখিছে। ৰঙিয়াত তেওঁ আপোনাৰ 39 বিঘা মাটি কিনি লৈছে, আপোনাৰ 70 বিঘা তেওঁ মাটি দখল কৰিছে, জলাশয়ৰ মাটি। গুৱাহাটীৰ বুন্দাদানপুৰীৰ ঘৰলৈ যোৱা ৰাস্তাটো কৰিলে, তাৰপাছত তেওঁ এতিয়া চাৰিওফালে অসমৰ চাৰিওফালে তেজপুৰত মাটি লৈছে, আপোনাৰ এই ৰঙিয়াত মাটি লৈছে, চাৰিওফালে মাটি সম্পত্তি গোটাইছে। আনফালেদি আমাক দিবলৈ তেওঁলোকৰ একঠা মাটি নাই। আজি হিমন্ত বিশ্ব শৰ্মা নিজেও আপোনালোকে প্ৰচাৰ কৰিব নাই নাজানো, গুৱাহাটীৰ প্ৰায় 4টা জেগাত আপোনাৰ তেওঁৰ মাটি আছে। গণেশগুৰিত মাটি, উজান বজাৰত মাটি, বামুণী মৈদান মাটি, জোৰদান মাটি। ইভেন আজি চান্দমাৰী চাহ বাগিচা আপোনাৰ তিনিচুকীয়া জিলাত তাত চাহ বাগিচা লৈছে, আজি কাজিৰঙাত চাহ বাগিচা লৈছে, আজি আপোনাৰ নগাঁও দাৰিগজিত 106 বিঘা মাটি লৈছে, আজি আপোনাৰ এই কি বুলি কয় এই মাজুলীত মাটি লৈছে। চাৰিওফালে অসমৰ চাৰিওফালে মাটি সম্পত্তি হিমন্ত বিশ্ব শৰ্মাই গোটাইছে। আনফালে আমি দেখিছোঁ পুঁজিপতিবিলাকক, তেওঁ পুঁজিপতিবিলাকক আদানী আম্বানীক মাটি তুলি দিছে। আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে ট্ৰাইবেল বেল্টৰ মাটি আজি আদানীক শক্তি প্ৰকল্প নিৰ্মাণ কৰিবলৈ তেওঁ দিছে কুকুৰাঝাৰত। আপোনালোকে জানে সেই কথা বতৰাবিলাক। চাৰিওফালে উচ্ছেদৰ বিভীষিকা, লখিমপুৰত উচ্ছেদ কৰা হৈছে, আজি গোৱালপাৰা, ধুবুৰী, শিলহাকু ক'ত উচ্ছেদ কৰা নাই হিমন্ত বিশ্ব শৰ্মাই চাৰিওফালে। গতিকে তেওঁ এফালেদি আমাৰ খিলঞ্জীয়া দুখীয়া দৰিদ্ৰ পৰিয়ালক উচ্ছেদ কৰিছে, আনফালেদি পুঁজিপতিক মাটি গতাইছে, তাৰ সমান্তৰালভাৱে তেওঁলোকে নিজে মাটি লৈছে, নিজে সাংঘাতিক ধৰণে মাটি লৈছে। ইণ্ডাষ্ট্ৰী প্ৰতিষ্ঠা হ'ব লাগে, আপোনালোকে দখল কৰি থোৱা মাটিত কিয় ইণ্ডাষ্ট্ৰী প্ৰতিষ্ঠা নহয়? আজি জয়ন্ত মল্ল বৰুৱাই যি 107 বিঘা মাটি ৰঙিয়াত যে ল'লে, সেই মাটিত কিয় ইণ্ডাষ্ট্ৰী প্ৰতিষ্ঠা নহয় সেই কথাটো কৈছোঁ। চৰকাৰী মাটি দখল কৰিছে, জলাশয়ৰ মাটি। হিমন্ত বিশ্ব শৰ্মাই এই নগাঁৱৰ 106 বিঘা মাটিত কিয় ইণ্ডাষ্ট্ৰী নহয়? আজি লাল মাটি এইটো আপোনাৰ 60 ঘৰ মানুহক একঠা দুকঠা মাটি কাঢ়িবলৈ যে যত্ন কৰিছে, এনেকুৱা অন্যায় চলিছে। আৰু শিলহাকুৰ কথাটো হৈছে যে শিলহাকুৰ মানুহে বহুত দিন চালে আৰু কেতিয়াও নাচাওঁ। আৰু আজি আমি ইয়াত আৰম্ভ কৰিছোঁ, এই প্ৰতিবাদ জনতা ভৱন পাবগৈ। আজি আমি সিদ্ধান্ত ল'ম কোনো কাৰণতে হিমন্ত বিশ্ব শৰ্মা শান্তিৰে থাকিবলৈ নিদিওঁ। অন্যায়ৰ বিৰুদ্ধে আজিৰ পৰা প্ৰতিবাদ আৰম্ভ হৈছে, আৰু এই প্ৰতিবাদে হিমন্ত বিশ্ব শৰ্মাৰ গাদী যে উফৰাব সেই কথাটো স্পষ্ট। লগা কথা চাওক, আজি আমি 3.5 বছৰ হ'ল চচলৰ ধৰ্ণাস্থলীত আমি প্ৰতিবাদ কৰিয়ে আছোঁ। আৰু প্ৰতিবাদ এইকাৰণে কৰিছোঁ যে শিলহাকু ৰাইজক উচ্ছেদ কৰিছিল, আৰু তাৰে এগৰাকী মই ভুক্তভোগী। আজি শিলহাকু উচ্ছেদ হোৱা 3.5 বছৰ হৈ গ'ল, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যেতিয়া আমি যোৱা বছৰ আলোচনাত বহিছিলোঁ, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আৰু এখন আলোচনা হ'ব, সেই আলোচনাখনত GMDৰ কৰ্তৃপক্ষ তথা DC থাকিব আৰু মুখ্যমন্ত্ৰী স্বয়ং থাকিব, আৰু লগতে আমি থাকিম, আৰু আমাৰ যি মাটিৰ সংক্ৰান্ত সমস্যা সেই সমস্যাটোতে সমাধান কৰিম বুলি কৈছিলে। কিন্তু আজি পৰিলক্ষিত হৈছে, আজি শদিয়াৰ পৰা ধুবুৰীলৈকে উচ্ছেদ হৈছে, আৰু উচ্ছেদ হোৱাৰ লগে লগে তেওঁলোকক বিকল্প স্থানত সংস্থাপিতও কৰিছে আৰু তেওঁলোকক ক্ষতিপূৰণো দিছে। কিন্তু শিলহাকুৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাই। শিলহাকুক চৰম প্ৰতাৰণা কৰিছে। শিলহাকুৰ ৰাইজক তেওঁলোকে ক্ষতিপূৰণৰ নামত, য'ত নেকি মুখ্যমন্ত্ৰীয়ে নিজে কৈছিলে যে গুৱাহাটীৰ মাটিৰ বিঘাৰ দাম হৈছে 7 কোটি টকা, তেনে ক্ষেত্ৰত আমাক কিমান দিছে? নাম মাত্ৰ এটা ক্ষতিপূৰণ দিছে, আৰু প্ৰায় অধিক সংখ্যক লোক এতিয়াও ক্ষতিপূৰণ পাবলৈ বাকী আছে। এইবোৰ কি ভাগুনা? মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰ মাটিত থকা যিবিলাক লোক আছে সেইবিলাক বেদখলকাৰী অবৈধ বাংলাদেশী। আজি অবৈধ বাংলাদেশী বুলি তেওঁলোকে উচ্ছেদ কৰিব, উচ্ছেদ কৰি আকৌ সেই অবৈধ বাংলাদেশীকে তেওঁলোকে সংস্থাপন কৰিব, এইটো কেনেকুৱা ধৰণৰ কথা? আজি অবৈধ বাংলাদেশীয়ে যদি সংস্থাপন পায়, তেতিয়াহ'লে শিলহাকুবাসীয়ে কিয় সংস্থাপন নাপায়? সেইটো কাৰণে আজি আমি চট্টগ্ৰামৰ প্ৰতিবাদস্থলীত বহিছোঁ।
আজি আমি বাৰে বাৰে কৈ আছো শিলহাকুত বাস কৰা 100% লোকে আছিল থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ। তেনে ক্ষেত্ৰত শিলহাকুক এই অন্যায় কিয়? শিলহাকুক মাহিয়াই দিছে কিয় চাইছে চৰকাৰে? এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ সমস্যা সমাধান কৰক, যিহেতু আপুনি প্ৰতিশ্ৰুতি দিছে যে শিলহাকু প্ৰতিটো থলুৱা ভূমিহীন মানুহক তেওঁ ক্ষতিপূৰণ তথা পুনৰ সংস্থাপন দিব। এতিয়া দিয়ক, আজি যদি উচ্ছেদ কৰা লখিমপুৰত আপোনালোকে সংস্থাপন দিব পাৰে, আজি গোৱালপাৰাত সংস্থাপন দিব পাৰে, গৰুকুটিত সংস্থাপন দিব পাৰে, শিলহাকুবাসীক কিয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।